বহাগ সমগ্ৰ অসমৰ লগতে আচলতে বিশ্বত অসমীয়াৰ মান ৰক্ষাৰ অসমীয়াৰ যি আয়ুস ৰেখা বিহু আৰু এয়া বহাগ বিহু খেতি আলমক কেন্দ্ৰ কৰি যি তিনিটা বিহু পালন কৰা হয় অসমত তাৰ এটা বিশেষ বিহু বহাগ বিহু বা ৰঙালী বিহু আজি উলহ মালহেৰে সমগ্ৰ দেশতে বিশেষকৈ অসমত অসমীয়াৰ এই বাপতিসাহোন বিহুটিক উলহ মালহেৰে পালন কৰা হৈছে। আজি গৰু বিহুৰ দিনা পশুধন সুৰক্ষাৰ কাৰণে পশুধনৰ ৰক্ষাৰ কাৰণে আৰু সুস্বাস্থ্যৰ কাৰণে মাহ হালধিৰে গা ধুৱাই চাটবাৰীত থেকেৰা বেঙেনা জাতিলাও হালধি আদি আনি লৈ চাটবাৰীয়া তেওঁৰ সেই পশুধনসমূহক লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰ সৰু বাপে সৰু তই হবি বৰ গৰু এই নামেৰে এই সূত্ৰেৰে আমি সকলো অসমীয়াই পশুধনসকলক পূজন কৰা হয় আৰু আমাৰ এই অঞ্চলত সমগ্ৰ ৰাইজে লগ লাগি একেলগে একেখন স্থলীতে পশুধনসমূহক লৈ সকলোৱে ভগৱানৰ ওচৰত সেৱা জনাই এক আশীৰ্বাদ প্ৰদান কৰা হয় আৰু এই আশীৰ্বাদৰ পিছতে গৰুক আমাৰ সৌভাগ্য এই যে আমাৰ কাষতেই আছে কলং খুঁটি আজিকালি কলং নদী বুলি কোৱা হৈছে কলং নদীত সকলোৱে পশুধনসমূহক গা ধুৱাৰ এক পৰম্পৰা চলি আহিছে আৰু এয়া আমাৰ একতাৰ পৰম্পৰাৰ নিদৰ্শন আৰু সমগ্ৰ অসমবাসীলৈ আমি এই হাৰিমুখ অঞ্চলৰ পৰা বিহুৰ ওলগ জনোৱাৰ লগতে সকলোৰে সুখ শান্তি সমৃদ্ধি হওক তাকে কামনা কৰিছোঁ। আজি উলহ মালহেৰে পালন কৰা হৈছে কি ক'ব? কথা হ'ল আমি প্ৰতি বছৰে এইদৰে পাতি থাকোঁ। পূৰ্বে কৃষ্ণ গুৰুৱে বৃন্দাবনত গৰু ৰাখিছিলে গোধন বিলাক এনেকৈ পথাৰত এৰি দি চৰাই ফুৰিছিলে আৰু তেতিয়া তেওঁলোকে কৈছিলে কি এই আজিৰ দিনটো চ'তৰ সংক্ৰান্তিৰ দিনাখন সকলো গোট খাই গৰুক গা ধুৱাই গৰুৰ পূজা কৰিছিলে এই কাৰণেই যে গুৰুৱে খাই বন বোলে আৰ্যে ধন এটা নিয়ম এটা আছিলে সেইখিনিকে সাৰোগত কৰি আমাৰ উত্তৰ পুৰুষৰ কাৰণে ভগৱন্তই এইখিনি থৈ গৈছিলে এই কৰ্মখিনি আৰু ইন্দ্ৰই এবাৰ ভগৱান গন্ধৰ্ব পূজা আগতে গন্ধৰ্বমাদনক পূজা কৰা হৈছিলে গোবৰ্ধন পৰ্বতক পূজা কৰিছিল যে এই বুলিয়ে যে ইন্দ্ৰই মানে বৰষুণ দিয়াৰ কাৰণে ফল ফুল শস্য পাতি হয় সেই উদ্দেশ্যতে ভগৱন্ত কৃষ্ণই কয় যে নহয় ইন্দ্ৰইতো বৰষুণ দি কৰিব নোৱাৰে আমি কৰিলে পূজা কৰিম গোবৰ্ধন পৰ্বতক সেই উদ্দেশ্যে তেওঁ গোবৰ্ধন পৰ্বতক পূজা কৰিলে আৰু যিখিনি পূজাৰ দ্ৰব্য আছিল সকলোবিলাক লগাই কৰি খালে তেতিয়া ইন্দ্ৰই মানে খঙতে তেওঁ কৰিলে কি 7 দিন 7 ৰাতি বৰষুণ দিলে যাতে প্ৰজাসকলক মাৰিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে তেতিয়া তেওঁৰ কৃপাতে গোবৰ্ধন পৰ্বতটো দাঙি লৈ তেওঁৰ সেই তাৰ তলতে সকলো জীৱকে ৰক্ষা কৰিলে আৰু সেইখিনিকে ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত আজি আমি সমস্তটিয়ে প্ৰাৰ্থনা কৰা হৈছে যে ভগৱন্তই যেনেকৈ গোবৰ্ধন পৰ্বত ধৰি আটাইসৱক বা গোপসকলক ৰক্ষা কৰিছিলে আমাৰ সমস্ত আটাইসৱকো এইদৰে ৰক্ষা কৰিবৰ কাৰণে আদৰা চৰণতে আজিৰ দিনটোতে প্ৰাৰ্থনা কৰা হয়।